এতিয়া হাউলিত দিনক দিনে বৃদ্ধি পাব ধৰিছে চোৰ। এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয়। চুৰিকাণ্ডতে ক্ষান্ত নাথাকিল, বিড়ি খাই নিশ্চিত মনে অফিচ ৰুমৰ এচুকত পেচাব কৰি লুটি লৈ গ'ল বিদ্যালয়ৰ সামগ্ৰী। চোৰ আজিকালি বিন্দাস, আৰামত বহি লৈ পেচাব কৰি বিড়ি হুপি হুপি চলালে চাফাই অভিযান। ঘটনা হাউলিস্থিত ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ। পূৰ্বতেও দুবাৰকৈ হৈছিল চুৰিকাণ্ড। অনুৰূপ ঘটনা যোৱাকালি নিশাৰ। খিৰিকী ৰদ কাটি সোমাই লুটি নিলে মনিটৰসহ গেছ চোলা। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম। মানে আমাৰ যিজন চকীদাৰ আছিল তেখেতে আজি বজাৰৰ পৰা আহি থাকোতে স্কুলৰ সন্মুখেদি গৈ থাকোতে দুৱাৰ খোলা দেখা পাই সোমালে। সোমাৰ পাছত দেখিলে যে চোৰ সোমাই অফিচ ৰুমত আমাৰ স্কুলৰ কিছুমান বস্তু, কম্পিউটাৰৰ মনিটৰ এটা আৰু সাজ বাচন কিছুমান লৈ গৈছে। ইয়াৰ পৰা মনিটৰ এটা নিছে, সৰু সৰু চচপেন লৈ গৈছে আৰু গেছৰ চোলা এটা আছিল, মানে ষ্টভ এটা, ষ্টভটো লৈ গৈছে আৰু কিবা কিবি বস্তু নিছে। এতিয়াও আমি তাৰমানে উলিয়াব পৰা নাই কি কি নিছে। এই খিৰিকী ৰদ কাটি সোমাইছে। ইয়াৰে আগতেও দুবাৰ সোমাইছিল, এই তৃতীয়বাৰ হ'ল এই অফিচত। আৰু আগতেতো সোমাই থাকে, মানে আমাৰ হাউলি অঞ্চল। আগৰবাৰ বেল দুবাৰ দুটা লৈ গৈছে, বেল 2 কেজি ওজনৰ এই কাঁহৰ বেল দুটা লৈ গৈছে। এইবাৰ কম্পিউটাৰৰ মনিটৰ এটা নিছে আৰু গেছৰ চোলা আৰু কিছুমান সৰ্বশিক্ষাৰ পৰা দিয়া বাচন বৰ্তন আছিল, এইবোৰ লৈ গৈছে। চোৰৰ উপদ্ৰৱ বাঢ়িছে নেকি? বহুত বাঢ়িছে। আমাৰ হাউলি অঞ্চলততো মানুহ চোৰৰ পালত থাকিব নোৱাৰা হৈছে। আৰক্ষী প্ৰশাসনক আমি জনাও, তেওঁলোকে আহি চাই যায়। তাৰপিছত আৰু হয়, পুনৰাবৃত্তি হয় ইয়াৰে। ড্ৰাগছৰ উপদ্ৰৱ যথেষ্ট বাঢ়িছে হাউলিত, আৰু খুব সম্ভৱ তেনেকুৱা লৰায়ে এই কামবোৰ কৰে। সৰু সৰু মানে ফাঁক এটাৰে সোমাইছে। এজাহাত দাখিল কৰিব এতিয়া আমাৰ প্ৰধান শিক্ষক গৈছে স্কুলত, থানালৈ গৈছে, হাউলি থানালৈ। বিড়ি খোৱাতে হয়তো তেওঁলোকে চুৰ মানে বহুত সময় স্কুলত বহি আছিল, তাত বিড়ি জ্বলাই বিড়ি খাইছে আৰু কণা এটাত প্ৰস্ৰাৱ কৰি গৈছে।